লখিমপুৰত পোনপ্ৰথমবাৰৰ বাবে 5দিনীয়া বিশেষ গ্ৰন্থমেলাৰ আয়োজন। গোৱালপাৰা জিলাৰ লখিমপুৰত সাহিত্য আৰু সংস্কৃতি প্ৰেমী ৰাইজৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পোনপ্ৰথমবাৰৰ বাবে 5দিনীয়া বিশেষ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। অসমীয়া সংস্কৃতি আৰু সাহিত্যৰ ঐতিহ্য পৰম্পৰা পুথি আৰু পৰিচয় শীৰ্ষক বিষয়বস্তুৰে এই গ্ৰন্থমেলা অহা 20 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে লখিমপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব। গোৱালপাৰা জিলা প্ৰশাসন আৰু লখিমপুৰ মহাবিদ্যালয়ৰ উদ্যোগত লখিমপুৰ ক্লাবৰ সহযোগত আয়োজিত এই গ্ৰন্থমেলাত অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। এই সন্দৰ্ভত আজি লখিমপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত সংবাদমেলত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কাশ্যপ বিশ্বাসে কয় যে নৱপ্ৰজন্ম গ্ৰন্থ পাঠৰ প্ৰতি আগ্ৰহী কৰি তোলা আৰু অসমীয়া সংস্কৃতিৰ গৌৰৱময় ঐতিহ্য জনসাধাৰণৰ মাজলৈ প্ৰচাৰ কৰাই এই গ্ৰন্থমেলাৰ মূল লক্ষ্য। সংবাদমেলত গ্ৰন্থমেলা উদযাপন সমিতিৰ যুটীয়া সম্পাদক তথা শিক্ষক প্ৰাঞ্জল চক্ৰৱৰ্তী আৰু লখিমপুৰ ক্লাবৰ সভাপতি তথা উদযাপন সমিতিৰ যুটীয়া সম্পাদক নাজমুছ মোল্লায়ো নিজৰ মতামত ব্যক্ত কৰে। আয়োজক সমিতিয়ে জনায় যে এই গ্ৰন্থমেলা অসমীয়া সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ বৃদ্ধি কৰাৰ লগতে সামাজিক সাংস্কৃতিক চেতনাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। শেষত আয়োজকসকলে লখিমপুৰসহ সমগ্ৰ অঞ্চলৰ সকলো গ্ৰন্থপ্ৰেমী ৰাইজক গ্ৰন্থমেলালৈ উপস্থিত থাকি সাহিত্য সংস্কৃতিৰ এই উৎসৱক সফল কৰি তুলিবলৈ আন্তৰিক আহ্বান জনাইছে। লখিমপুৰ। আমি লখিমপুৰত প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলাৰ আয়োজন কৰিছো। এই গ্ৰন্থমেলাখন জিলা প্ৰশাসন, লখিমপুৰ মহাবিদ্যালয় তথা লখিমপুৰ ক্লাবৰ সহযোগত এটা গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। এই গ্ৰন্থমেলাৰ জৰিয়তে আমি গ্ৰন্থৰ প্ৰতি যিটো প্ৰেম, এইটোৰ কাৰণে আমি এটা গ্ৰন্থমেলা আয়োজন কৰিছো। ইয়াত সমূহ বিদ্যালয় মহাবিদ্যালয়ত আমি সামৰি লম। বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠানবোৰ, প্ৰতিযোগিতামূলক অনুষ্ঠানবোৰ হ'ব। ইয়াৰ জৰিয়তে কেনেকা পঢ়াৰ প্ৰতি আগ্ৰহ আকৰ্ষণ কৰিব পাৰি, সেই উদ্দেশ্যে আমি গ্ৰন্থমেলাখন আয়োজন কৰিছো। এই ক্ষেত্ৰত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিলো। আমি সকলো স্কুল কলেজত আমি জিলা ভিত্তিক চেষ্টা কৰিম, য'ত য'ত আমি লগ ধৰিব লাগে লগ ধৰিম। সফল মণ্ডিত যেন হয় গ্ৰন্থমেলা। গ্ৰন্থৰ প্ৰতি আমি কণ কণ ল'ৰা ছোৱালীবোৰৰ মাজত আকৰ্ষণ যেন দেখিব পাৰো। কাৰণ আজিকালি দেখিবলৈ পোৱা গৈছে গ্ৰন্থ পঢ়াৰ প্ৰতি ল'ৰা ছোৱালীবোৰৰ বা আমাৰ মাজত এটা কি কমি আহিছে, যাতে ল'ৰা ছোৱালীবোৰ মোবাইলৰ প্ৰতি বেছি ধাউতি মেলিছে। যাতে গ্ৰন্থ পঢ়ক, লিখক। এই গ্ৰন্থৰ সেইকাৰণে প্ৰকাশনক আমি মাতিছো। অসমীয়া প্ৰকাশন আহিব, বুক ষ্টল হ'ব আৰু সমূহ আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক সহায় সহযোগিতা কামনাৰ উদ্দেশ্যে আজি এই প্ৰেছ মিটখন দিয়া হৈছে। জানুৱাৰী মাহৰ 20 তাৰিখৰ পৰা 24 তাৰিখলৈকে আমি লখিমপুৰ গ্ৰন্থমেলা 2026 নাম দি পেলাই প্ৰথমবাৰৰ বাবে আমি এখন গ্ৰন্থমেলাৰ আয়োজন কৰিছো। তো বৰ্তমান সকলো ফালৰ প্ৰচাৰ কাৰ্যসূচী চলি আছে। গ্ৰন্থমেলাৰ আয়োজন প্ৰায় সম্পূৰ্ণৰ ফালে আহিছে। এতিয়া প্ৰচাৰ কাৰ্যসূচীটো চলি আছে। মই আপোনালোকক সকলো সাংবাদিক বন্ধুসকলক মই অনুৰোধ জনাইছো, আপোনালোকে যোনে যেনেকুৱাকে পাৰে আমাৰ গ্ৰন্থমেলাটো সাফল্যমণ্ডিত কৰাৰ কাৰণে আপোনালোকে অলপ ৰাইজৰ মাজত বস্তুটো লৈ যাওক। আমিও পঢ়ো, আপুনিও কিতাপ পঢ়ক, আনকো পঢ়ুৱাক। এই মানেৰে আমাৰ গ্ৰন্থমেলা আগবাঢ়িছো। গতিকে ইয়াত আপোনালোকে একদম সকলো ফালৰ পৰা সহযোগ কৰক। আজিকালি যিটো গ্ৰন্থ পঢ়াৰ মানসিকতা আজিকালি ল'ৰা ছোৱালীৰ বা যুৱ সমাজৰ নোহোৱা হৈছে। তেওঁলোকে ইলেক্ট্ৰনিক মিডিয়াম মোবাইলৰ প্ৰতি বেছি আসক্তি হৈছে। এই তাৰে পৰা কিছু ব্যতিক্ৰমীভাৱে আমি গ্ৰন্থ পঢ়াক, আমিও পঢ়ো, তেওঁলোককো পঢ়ুৱাক। এই উদ্দেশ্যে ৰাখি আমি এইটো গ্ৰন্থমেলাটো আয়োজন কৰিছো। অহা 20 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে লখিমপুৰ ৰাজহুৱা খেলপথাৰত ৰাজহুৱাভাৱে প্ৰথম লখিমপুৰ গ্ৰন্থমেলা উদযাপন কৰাৰ আমি ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰাৰ দৰে হৈছে।
গোৱালপাৰা জিলাৰ সন্মানীয় আয়ুক্ত সভাপতি, লক্ষীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ কাৰ্যকৰী সভাপতি হিচাপে লৈ প্ৰায় 51জনীয়া এক শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। আৰু আমাৰ এই গ্ৰন্থমেলা ভৱিষ্যত প্ৰজন্মক কিতাপৰ প্ৰতি আকৰ্ষিত, পঢ়াৰ প্ৰতি আকৰ্ষিত কৰাৰ এক উদ্যোগ লোৱা হৈছে। লগতে আমাৰ যি এই অঞ্চলৰ পৰম্পৰাগত তথা অসমীয়া পৰম্পৰাগত খেল, পৰম্পৰাগত পিঠা পনাৰ প্ৰতিযোগিতা, পৰম্পৰাগত সাজপাৰৰ প্ৰতিযোগিতা আদিকে কৰি আমি তাতে কিছু বিপণিজ্যত আমাৰ যিহেতু আমাৰ এইখন লক্ষীপুৰতে মেচপাৰাত জমিদাৰ আছে, আৰু ইয়াৰ পৰাই অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি নগেন্দ্ৰনাথ চৌধুৰীয়েও সভাপতিত্ব কৰিছিল অসম সাহিত্য সভাৰ। সেইবিলাকৰ আমি এটা প্ৰদৰ্শনীৰ এটা ব্যৱস্থা কৰা হৈছে।